হেল্ল' গাইজ ৱেলকাম বেক টু মাই চেনেল। আজি ছানডে স্পেচিয়েল ব্লগ বনাব গৈ আছোঁ। আপোনালোকে ভিডিঅ'টো একেবাৰে স্কিপ নকৰিব। আৰু আজি মই ৰুটি আৰু খাহীৰ মাংস বনাম। যিহেতু সকলোৰে বনোৱাৰ পদ্ধতি বেলেগ বেলেগ থাকে, তো মইনো কেনেকৈ বনালোঁ আপোনালোকে ভিডিঅ'ত। মাংসখিনি ধুই মেলি মই ৰেডি কৰি লৈছোঁ আৰু ইয়াত গোটা মছলা আৰু এখেত মোৰ মহা, তো মহাকে মই আজি আটাখিনি মাৰিব ক'লোঁ, যিহেতু মই একদমেই আটা মাৰিব বেয়া পাওঁ। আৰু মাংসখিনি যিহেতু আজি মই ইয়াতে পেকেট মছলাখিনিও মই একেলগে দি ল'ম। আৰু এতিয়া মই জিৰা আৰু মিট মছলা দি লৈছোঁ। আপোনাৰ হালধি অকণমান দি দিম আৰু ইয়াতে আপোনাৰ মিঠাতেলো দি দিম। তাৰপিছত মই এইখিনি মাংস গোটেই সানি ল'ম। তো এনেদৰে মই অকণমানকৈ সকলো মছলা দি লৈছোঁ আৰু ইপিনে আলু মাংসত দিবৰ কাৰণে কাটি ৰেডি কৰি লৈছোঁ। আলুখিনি মই অকণমান ডাঙৰ ডাঙৰ গোটাকৈ কাটি লৈছোঁ। এয়া মই এতিয়া তেল দিলোঁ। আপোনালোকক মই দেখাই আছোঁ মহাই ইমান ধুনীয়াকৈ আটাটো মাৰিছে, একদম চফ্ট। তো মই এইখিনি এতিয়া ঢাকনি দি ঢাকি থ'ম। তো এনেদৰে মই মাংসখিনি মাফি লৈছোঁ, কাৰণ মই সৰুৰ পৰাই দেখি আহিছোঁ যেতিয়া দেউতাই বনাইছিলে এনেদৰে মাংসখিনি মাফি লয়। আৰু এতিয়াতো সকলোৱে মোবাইলত চালেই গমেই পায় খাহী মাংস বনালে এনেদৰে কিছুমানে পিঁয়াজটো পেষ্ট কৰি দিয়ে আৰু কিছুমানে এনেদৰে কাটি সানি লয় মাংসৰ সৈতে। তো এয়া চাওক, আলুখিনি মই এতিয়া তেলত ভাজি লৈছোঁ। এনেদৰে অকণমান ৰঙচুৱা কৰি ল'ম। তো এয়া চাওক, মই এতিয়া ওলাই লৈছোঁ আলুখিনি আৰু মাংসখিনি এতিয়া সেই তেলতে দি দিম। আদা নহৰুখিনি খুন্দি থোৱা আছিলে আৰু ইয়াতে মই এইখিনি দি দিলোঁ। আনপিনে মোৰ আটাখিনি ৰুটি বনোৱাত হেল্প কৰি আছে, কাৰণ মাহী বনালে ধুনীয়াকৈ ফুলে আৰু খাবও ভাল হয়। তো সেয়েহে মই ৰুটিখিনি আজি মাহীকে বনাব দিছোঁ আৰু ইপিনে মই মাংস বনাই আছোঁ। এনেদৰে মই মাংসখিনি বহু সময় ভাজি থাকিম। ঘৰৰ এনেদৰে পৰিয়ালটো সকলোৱে মিলি কাম কৰিলে লাগি ভাগি, তো তেতিয়া অলপ সোনকালেই হয়। এয়া মাংস আমাৰ উতলি আছে।
এয়া চাওক, ৰুটিখিনি আপোনাৰ এটা এটাকৈ বনোৱা হৈ আছে আৰু ইমান ধুনীয়াকৈ ফুলিছে। মই আপোনালোকক ভিডিঅ'টিত দেখাম। তো মাংসখিনি আমাৰ মোটামুটি ভজা হৈছেই আৰু অকণমান পিছতেই মই পানী দি দিম। এয়া চাওক, মাংসখিনি বৰ্তমান এতিয়া ভাজা হৈছে। মই এতিয়া গৰম পানী দি দিছোঁ। এতিয়া মাংসখিনি মই পূৰা উতল আহিব দিম, যিহেতু ৰুটিৰ লগত খোৱা যাব। তো তাৰ কাৰণে অকণমান গ্ৰেভি হ'লে ভাল হয়। এয়া চাওক বেটা, তাৰমানে হ'ব দিবৰ মানে ধৈৰ্য নাই আৰু। ই আহি আছে পাকঘৰত আৰু এটা এটা ৰুটি নি এনে খাই আছে। আপোনাক গাহৰি মাংস ভজা আছিলে, তো তাৰ লগত সি খাই আছে এতিয়া। এয়া চাওক কি ধুনীয়াকৈ ফুলিছে ৰুটিটো। এনেদৰে ৰুটি ফুলিলে খাই বিৰাট ভাল লাগে, কাৰণ ছফ্ট হয়, বিৰাট কোমল কোমল হয় ৰুটিটো খাব। মোটামুটি আমাৰ হৈছে আৰু বনোৱা। এয়া দিনৰে মাংস আছিলে ভজা, আপোনাৰ গাহৰি মাংস। তো এই দি এতিয়া বেটাই খাই আছে। আৰু মই আপোনালোকক মোৰ পৰিয়ালটো দেখাই আছোঁ। এয়া মহা আৰু মা মানে গান বজাই বজাই খোৱাত ব্যস্ত হৈ গৈছে। আৰু দুপৰীয়াৰ আপোনাৰ ভোল আৰু মাছ বনোৱা আছিলে। মাও ইপিনে আৰু ৰ'ব ধৈৰ্য নাই আৰু সেই মাছৰ চব্জি দিয়ে খাই আছে। মাংসখিনি পূৰা উতলাইছে, মোটামুটি হ'বই আৰু। তো এয়াই মোৰ পৰিয়াল, আৰু আপোনালোকক দেখাম নেক্সট ভিডিঅ'ত আকৌ আমি কেনেদৰে খাওঁ, সকলোৱে কেনেদৰে থাকোঁ। তো সকলোৱে মিলি এনেদৰে খালে ভাল লাগে। তো আজি গোটেই পৰিয়ালটোৱে আমি আছোঁ, আৰু মই ভিডিঅ' শ্বুট কৰি থকা দেখা পাই এওঁ আহিছে মোক জোকাই জোকাই। এয়া চাওক। তো নেক্সট ভিডিঅ'ত আকৌ আজিলৈ ভিডিঅ'টি ইমানতে সামৰিছোঁ, আৰু আপোনালোকক সকলোকে শুভৰাত্ৰি জনালোঁ। লগ পাম অন্য এটি নতুন ব্লগত। থেংক ইউ।